নমস্কাৰ প্ৰিয় দৰ্শক, মই ধনজ্যোতি আৰু আপোনালোকে মোৰ সৈতে চাবলৈ আৰম্ভ কৰিছে NL অৰ্থাৎ নিভাজ অসম লাইফ। নিভাজ অসম লাইফৰ এক বিশেষ অনুষ্ঠান অতিথিৰ আড্ডা। আজি অতিথিৰ আড্ডাত আমাৰ সৈতে এগৰাকী বিশেষ অতিথি উপস্থিত আছে। আপোনালোক সকলোকে চিনাকি কৰি দিম। আমাৰ সকলোৰে শ্ৰদ্ধাৰ, সকলোৰে ভগৱান স্বৰূপ ডক্টৰ আবিদ আহমেদ, এজন বিষৰ বিশেষজ্ঞ পেন স্পেচিয়েলিষ্ট ডক্টৰ আবিদ আহমেদ আমাৰ সৈতে উপস্থিত আছে। মই আপোনালোক সকলোকে চিনাকি কৰি দিম আমাৰ নিভাজ অসম লাইফৰ অতিথিৰ আড্ডাৰ মজিয়াত। ছাৰ নমস্কাৰ। নমস্কাৰ। আপোনাক আমাৰ নিভাজ অসম লাইফৰ বিশেষ অনুষ্ঠান অতিথিৰ আড্ডাৰ মজিয়ালৈ হয়, বহুত বহুত ধন্যবাদ মই আপোনালোকৰ দৰ্শকক, নিভাজ লাইফৰ অসম দৰ্শকলৈ। ইয়াতে আহি আচলতে খুব ভাল লাগিছে। আৰু আপুনি বিষৰ ওপৰত কাম কৰে, পেইণ্টৰ ওপৰত কাম কৰে। আমি বৰ্তমান সময়ত প্ৰায় মানুহকে দেখা যায় বিষৰ কাৰণে বহুত মানুহ ইনজৰ্ড হৈ আছে। কেনেকুৱা ধৰণৰ ইয়াতে ট্ৰিটমেণ্ট চলে, যদি সবিশেষ জনাই আমাৰ দৰ্শকক খুব ভাল হ'ব। আৰু ক'ত কেনেকৈ আপোনাক কণ্টেক্ট কৰি পাব, কি বিভাগত ট্ৰিটমেণ্ট চলে, গোটেইখিনি যদি সবিশেষ আপোনাৰ পৰা হয়। মই বাৰু চমুকৈ অকণমান জনাই দিছোঁ। তো বিশেষকৈ আমাৰ লাইনটো হ'ল আপোনাৰ পেইন স্পেচিয়েলিষ্ট, আমাৰ ফিজিঅ'থেৰাপি। তো ফিজিঅ'থেৰাপি এনেকুৱা এটা আমাৰ বিজ্ঞানৰ আজিকালি আপোনাৰ এটা উন্নত চিকিৎসা পদ্ধতি, যোনটো আপুনি বিনা ঔষধৰ বিনা আমি বস্তুটো আপোনাৰ ঠিক হয়। তো আমাৰ ইয়াতে ফিজিঅ'থেৰাপিত আপোনাৰ দুই ধৰণৰ আমাৰ ট্ৰিটমেণ্ট থাকে। এটা হ'ল আপোনাৰ ইলেক্ট্ৰথেৰাপি বুলি কয়, যোনবিলাক আপোনাৰ মডাৰ্ণ মেচিনাৰিজ কিছুমান আমাৰ থাকে, যেনেকৈ ধৰক IFT, ইণ্টাৰফেৰেঞ্চিয়েল থেৰাপি, টেন্স মেচিন, টেন্স কিউটেনাছ নাৰ্ভ ষ্টিমুলেশ্যন, লেজাৰ থেৰাপি, আপোনাৰ SWD, তাৰপিছত আপোনাৰ IR, বিভিন্ন ধৰণৰ আমাৰ আজিকালি বস্তু আমি ইউজ কৰা হয় ইলেক্ট্ৰথেৰাপিত। লগতে আমি কিছুমান এক্সাৰচাইজ যোনবিলাক আমি ইউজ কৰোঁ। তো এক্সাৰচাইজবিলাকৰ দি আমাৰ কি হয়, কোৰ মাছল ষ্ট্ৰেংথিঙৰ কাৰণে হওক, বা আপোনাৰ ধৰক ইনজৰি এজন হ'ল, ফৰ এক্সাম্পল এতিয়া ধৰক স্পৰ্টছ পাৰ্চন এজন, তো তেখেতলোকৰ ধৰক স্পৰ্টছ পাৰ্চনৰ ক্ৰিকেট বা ফুটবল প্লেয়াৰ প্ৰায়ভাগ আমি দেখা পাওঁ ACL লিগামেণ্ট ইনজৰি হয়। তো পাৰ্চিয়েল অৱস্থাত তেখেতলোকৰ যদি আপোনাৰ লিগামেণ্ট টিয়াৰ হয়, তো এনচিয়াৰ ক্ৰুচিয়েট লিগামেণ্ট, তো আমাৰ ফিজিঅ'থেৰাপি ৰিহেবিলিটেশ্যনৰ আপোনাৰ কেইদিনমান ধৰক আমাৰ এটা তেখেতক আমি কণ্ডিশ্যন চাই, MRI চাই বা আমি এক্সৰে ৰিপৰ্ট চাই আমি তেখেতলোকক ক'ব পাৰিম যে আপুনি 15 দিন বা 20 দিনৰ এটা কোৰ্চ থাকিব। সেই বস্তুখিনি তেখেতলোকে যদি কৰি যায়, নিশ্চয়কৈ সেইটো উপকৃত হয়। লগতে আজিকালি আপোনালোকে চাব পাৰিছে যে আজিকালি আমাৰ মডাৰ্ণ লাইফষ্টাইল আৰু ছেডেণ্টেৰী লাইফ হোৱাৰ পিছত, বিশেষকৈ আমি ক'ভিডৰ পিছত আপোনাৰ মানুহখিনি মোবাইল বা লেপটপৰ লগত খুব জড়িত হৈ গ'ল। আজিকালি কম বয়সীয়া ল'ৰা ছোৱালীৰ আগত আজিকালি আপোনাৰ বাহিৰত খেলা ধূলা বস্তুটো নাই। তো ফিজিকেল এক্টিভিটি যিহেতু নোহোৱা হৈ গৈছে, তো মানুহখিনি আপোনাৰ সেই মোবাইল বা যান্ত্ৰিকতা লাইফত থাকি আজিকালি প্ৰায়ভাগ কম বয়সতে মানুহৰ কঁকালৰ বিষ, লগতে স্পণ্ডলাইটিছৰ প্ৰব্লেম খুব ডেভেলপ হৈছে আজিকালি। হয়। তো এতিয়া আমাৰ সেই বস্তুখিনি কি হৈছে, কাৰণ কি আমাৰ ফিজিকেল এক্টিভিটি নাই, আমাৰ কোনো ধৰণৰ পৰিশ্ৰম, আমাৰ এক্সাৰচাইজ নাই, কোনো ধৰণৰ জগিং নাই বা কোনো ধৰণৰ এক্টিভিটি আমাৰ নাই। আমাৰ ধৰক এইখিনিৰ পৰা এইখিনি আমাৰ গ'লেও আমি গাড়ী ব্যৱহাৰ কৰোঁ। আমাৰ গুগলৰ প্ৰভাৱত এনেকুৱা হোৱা যেন অনুভৱ হয় নেকি? হয়, নিশ্চয়কৈ আমাৰ এইটো এটা মডাৰ্ণ লাইফষ্টাইল, ছেডেণ্টেৰী লাইফষ্টাইলৰ কাৰণে হয়। লগতে আজিকালি মানুহে 1 কিলোমিটাৰ যদি যাব বিচাৰে আপোনাৰ স্কুটিখন লৈ যায় বা গাড়ীখন ব্যৱহাৰ কৰে। মানে আপোনাৰ মানুহখিনি ক'ব গ'লে আমি লেথাৰ্জি হৈ আহিছোঁ লাহে লাহে। তো আগৰ দিনৰ মানুহখিনি আমাৰ কি আছিলে, তেখেতলোকে আপোনাৰ চাব প্ৰায় 70-60 আচলতে কোনো ধৰণৰ প্ৰায় পেইন ৰিলেটেড প্ৰব্লেম নাছিলে আমাৰ আইতাহঁতৰ। অনলাইন অৰ্ডাৰ কৰে। এক্সেক্টলি। তো সেইটোৰ কাৰণে আমাৰ আপোনাৰ এটা কথা এইখিনিতে ক'ব বিচাৰিছে, দোকানলৈকে যোৱাটো এটা এক্সাৰচাইজ। হয়, নিশ্চয়কৈ। আপুনি 10 কদম আপুনি খোজকাঢ়ি গ'ল, আপুনি চিৰিখিনি নামি গ'ল, সেইটো এটা এক্সাৰচাইজ। সেইখিনি দৰ্শকলৈ আপুনি কিবা ক'ব বিচাৰিব নেকি? তো মই পৰাপক্ষত দৰ্শকক সেইটোৱে মানে অনুৰোধ কৰিম যে আপোনালোকে পৰাপক্ষত নিজৰ এক্টিভিটিৰ পক্ষে অলপমান ধ্যান দিয়ক। নিজৰ আপোনাৰ স্বাস্থ্যই মেইন, স্বাস্থ্য থাকিলে মানুহৰ সকলোখিনি আছে। তো সেইটোৰ কাৰণে আপোনালোকে নিজক যদি আধা ঘণ্টাকৈ ডেইলি সময় দিয়ে, ফিজিকেল এক্টিভিটি আপোনালোকে এক্সাৰচাইজখিনি কৰে, নিজকে আপুনি ধৰক জগিং কৰে, তো বহুতখিনি আপোনালোকৰ বেক পেইন, নি পেইন বা বহুতখিনি বেমাৰৰ পৰা আপোনালোকে পৰিত্ৰাণ পাব। আৰু লগতে আমি ক'ব বিচাৰিছোঁ যে কোনোবা ধৰক পেচেণ্ট যদি আমাৰ পেৰালাইচিছ বেমাৰ আছে বা আমাৰ ধৰক যিকোনো পেইন ৰিলেটেড প্ৰব্লেম, ধৰক আঁঠুৰ বিষ, গাঁঠিৰ বিষ, নি পেইন, বেক পেইন বা হিল পেইন, সেইখিনি বস্তু নিশ্চয়কৈ আমাৰ ইয়াতে আহিলে পৰিত্ৰাণ পাব। ইয়াৰ আমাৰ চিকিৎসা আছে। লগতে আমাৰ গুৱাহাটীবাসী ৰাইজৰ কাৰণেও এটা সুখবৰ আছে, আমি হোম ভিজিট ছাৰ্ভিছো আমাৰ আছে। তো গুৱাহাটীৰ তেখেতলোকে পেচেণ্টলোকে প্ৰশ্ন মোৰ মনলৈ আহিছিলে, যদি আমি
আমাৰ দৰ্শক অন্য কোনোবা যদি আহিব বিচাৰে বা আহিব নোৱাৰে কিছুমান এনেকুৱা পৰিস্থিতিৰ মানুহ থাকে আহিব নোৱাৰে হয়। চ' তেখেতসকলৰ কাৰণে হোম ছাৰ্ভিচ আছে নিশ্চয় নিশ্চয়কৈ কাৰণ কি বহুত পেচেণ্ট আমাৰ আছে যেখেতলোকে মানে আপোনাৰ 10 কিলোমিটাৰ 15 কিলোমিটাৰ আহি কেনে কষ্টত আহিব নিবিচাৰে বা তেখেতলোকৰ আজিকালি ধৰক আজিকালি আমাৰ চিটিত কিমান জাম বা ট্ৰাফিক বা এয়া তো তেখেতলোকৰ কষ্টৰ কাৰণে আমি আপোনাৰ হোম ছাৰ্ভিচ ফেচিলিটি আছে আমাৰ বিশেষজ্ঞ চিকিৎসক যায় ঘৰতে আমাৰ ট্ৰিটমেণ্ট কৰিব আমাৰ ইয়াতে আপোনাৰ ফিমেল ডক্টৰছো আছে তো তেখেতলোকৰ আমাৰ টীম এটা আছে তো আমাৰ ঘৰত যায়ো ট্ৰিটমেণ্ট পদ্ধতি আপোনাৰ কণ্টেক্টটো যদি হয় নিশ্চয়কৈ মোৰ আপোনাৰ ক্লিনিকৰ এড্ৰেছ হ'ল আমবাৰীস্থিত আমবাৰী লেম ৰোডত মেডিকনিছ ফিজিঅ'থেৰাপি ক্লিনিক নিয়াৰ স্বাস্তিকা মেডিকোজ আৰু মোৰ আপোনাৰ কল বা হোৱাটছআপ কৰিব পাৰে মোৰ কলিং নম্বৰটো কৈ দিছোঁ 7578918361 আকৌ এবাৰ ৰিপিট কৰিছোঁ 7578918361 মোৰ হোৱাটছআপ আৰু কলিং ইয়াতে আছে আৰু আমাৰ যদি গুৱাহাটীৰ বাহিৰৰ ৰাইজখিনিও যদি ট্ৰিটমেণ্ট পাব বিচাৰে আমাক অনলাইন যোগে আমাৰ অনলাইন ট্ৰিটমেণ্ট ছাৰ্ভিচ বা কনচালটেশ্যন ছাৰ্ভিচো দিয়া হয় আমাক অনলাইনৰ থ্ৰুদিও ট্ৰিটমেণ্ট তেখেতলোকে পাব ছাৰ এইখিনিতে আৰু এটা প্ৰশ্ন আহিছে যদি ধৰি লওক আপোনাৰ এনেকুৱা মানুহ থাকে আপোনাৰ ইয়াত আহি বা হস্পিটেলখনত গ'লে অলপ কষ্টলি হৈ যায় কিছুমান মানে এনেকুৱা এটা শ্ৰেণীৰ মানুহ আছে বিচনাত পৰি থাকে কিন্তু পইচাৰ অৰ্থৰ অভাৱত তেখেতসকলে কৰিব নোৱাৰে ট্ৰিটমেণ্ট তেখেতসকলৰ বাবে কিবা ঘৰুৱা পদ্ধতি বিনা খৰচত যেনেকৈ হয় কিবা আপোনাৰ ফালৰ পৰা যদি হয় আমাৰ যিখিনিলোকৰ মানে আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীৰ মানুহ আমি BPL কাৰ্ড যেখেতলোকৰ পেচেণ্ট আছে আমি তেখেতলোকক ফ্ৰী চিকিৎসা প্ৰদান কৰোঁ চ' তেনেকুৱা কোনোবা যদি BPL শ্ৰেণীৰ মানুহ আছে আমাক যোগাযোগ কৰিলে নিশ্চয় তেখেতলোকক আমি যিমান পাৰোঁ সহযোগ কৰিম আৰু ছাৰ বয়সৰটো আজিকালি পেণ্টৰ কোনো লিমিটে নাথাকে আগত আছিলে এটা সময়ত 60ৰ ঊৰ্ধত হ'লে আপোনাৰ পেণ্ট আৰম্ভ আজিকালিতো আপোনাৰ মানে আমি দেখা পালোঁ ৰিচেণ্ট আজি 2 years 3 years ধৰি আজিকালি আপোনাৰ বয়সৰ কোনো সীমা নাই বিষটো আজিকালি আপোনাৰ 12 বছৰ 15 বছৰটো আৰম্ভ হৈ গৈছে এইখিনিতে আৰু এটা মনলৈ প্ৰশ্ন আহিছে মোৰ ব্যক্তিগত প্ৰশ্ন মাজতে বহু ছেটেলাইট বা নিউজ চেনেলত দেখা গৈছিলে কৰোণা যেতিয়া ভেকচিন লৈছিলে ভেকচিনৰ কিছু প্ৰভাৱত সেই মেডিচিনৰ প্ৰভাৱত কিছু প্ৰব্লেম হৈছিলে মানুহৰ সেই বিষয়ত আপুনি কি ক'ব বিচাৰিব মই এইটো বিষয়ত আপোনাৰ কিছু প্ৰভাৱ হৈছে পষ্ট ক'ভিড বহুতখিনি বেমাৰ মানুহৰ এতিয়াও হৈ আছে তো গতিকে পষ্ট ক'ভিডৰ পৰা এইখিনিৰ কাৰণে মানুহৰ বহুত আপোনাৰ লাংছ ডেমেজ হৈছিলে তো আমাৰ কিছুমান ব্ৰিথিং এক্সাৰচাইজ কিছুমান আছে আমি আমাৰ পেজেছবিলাকত আমি ফেচবুক বা আমাৰ ইনষ্টাগ্ৰাম পেজ আছে মেডিকনিছ ফিজিঅ'থেৰাপি তেখেতলোকে ফ'ল' কৰিব পাৰে আমি তাতে কিছুমান আমাৰ পৰামৰ্শ তাতে দি থাকোঁ তো কিছুমান ব্ৰিথিং এক্সাৰচাইজ আছে কেনেধৰণৰ ব্ৰিথিং এক্সাৰচাইজ কৰিলে আমাৰ লাংকৰ কেপাচিটি বাঢ়িব অক্সিজেন জেনেৰেশ্যনটো SPO লেভেলটো ভাল হ'ব তো নিশ্চয়কৈ আমি এইচব পৰামৰ্শ দি থাকোঁ তাতে ছাৰ পেণ্টৰ বাহিৰে আৰু ট্ৰিটমেণ্ট কি চলে ইয়াতে অকল পেণ্টে হয় আমাৰ যিকোনো ধৰণৰ পেইন ৰিলেটেড প্ৰব্লেম বা যিকোনো ৰিহেবিলিটেশ্যন আপোনাৰ ধৰক কাৰোবাৰ মানে পষ্ট ফ্ৰেকচাৰ কেছেছবিলাক বা যিকোনো নাৰ্ভ ৰিলেটেড প্ৰব্লেম বা পেৰালাইচিছ এইখিনি গোটেইখিনি ঠিক কৰা হয় আৰু ইয়াতে যিমানখিনি সম্ভৱ হয় ইয়াতে হয় আৰু ইয়াৰ পৰা আপুনি আপোনাৰ চেম্বাৰত নোহোৱাখিনি আপুনি ক'লৈকে কনভাৰ্ট কৰে যদি জানিব পাৰোঁ যদি আমাৰ চেম্বাৰত নহয় কিছুমান কেছ বহুত আপোনাৰ ক্ৰিটিকেল আহে তেনেহ'লে আমি সেই চাই আমাৰ ধৰক চিভিলত বা আমাৰ গভৰ্ণমেণ্ট হস্পিটেলত আমি সেই বস্তুটো কেছ প্ৰেফাৰ কৰোঁ প্ৰিয় দৰ্শক সঁচাকৈ শলাগ ল'বলগীয়া কথা যদি আপোনালোকৰ BPL কাৰ্ড আছে দৰিদ্ৰ সীমাৰেখাৰ তলৰ হয় তেতিয়াহ'লে ডক্টৰ আবিদ আহমেদ ডাঙৰীয়াই আপোনালোকক ফ্ৰী ট্ৰিটমেণ্ট কৰাব আৰু আপোনালোকৰ এড্ৰেছটো অলৰেডি কৈছে যদি আপোনালোকে ইয়ালৈ আহিবলৈ সক্ষম নহয় তেতিয়াহ'লে আপোনালোকক হোম ছাৰ্ভিচো দিয়াৰ কথা তেখেতে কৈছে আৰু আমি আপোনালোকক কিছু ভিজুৱেল দেখুৱাম কেনেকুৱা ধৰণৰ ইয়াতে ট্ৰিটমেণ্ট চলে এতিয়া আপুনি বিষটো কেনে পাইছে এতিয়া মই বহুতখিনি ভাল পালোঁ আগতকৈ এই বহুত ডক্টৰ দেখুৱালোঁ ঔষধ বহুত খালোঁ ছাৰ আপুনি বহুমূলীয়া সময়কণ দিয়াৰ বাবে আমি ধন্যবাদ জনাইছোঁ নিৰ্ভাজ অসম লাইফৰ আপোনালোকৰ সৰু পৰিয়াললৈ ধন্যবাদ যে আপোনালোকে আজি ইমান গুৰুত্বপূৰ্ণ এটা বিষয়লৈ আহিছে তো আপোনালোকৰ সদৌ টীমলৈ বহুত বহুত ধন্যবাদ যে ৰাইজক আপোনালোকে এটা অসমবাসী ৰাইজক এইখিনি বস্তু আপোনালোকে আজি আগবঢ়াই দিলে তো আপোনালোককো অশেষ ধন্যবাদ প্ৰিয় দৰ্শক ইমান সময়ে আপোনালোকে চাই আছিল মোৰ সৈতে নিভাজ অসম লাইফৰ বিশেষ অনুষ্ঠান অতিথিৰ আড্ডাৰ মজিয়াত আজি আমাৰ সৈতে উপস্থিত আছিল পেন স্পেচিয়েলিষ্ট ডক্টৰ আবিদ আহমেদ ডাঙৰীয়া
আৰু আজি মই ধনজ্যোতিয়ে বিদায় মাগিম গীত নৃত্য কবি সাহিত্যিকৰ লগতে আপোনালোকৰ চিকিৎসাৰ সুপৰামৰ্শ দিয়া কিছু ব্যক্তিৰ আপোনালোকৰ মাজত এই অনুষ্ঠানতে লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিছোঁ ধন্যবাদ আপোনালোকৰ ওচৰৰ বিহু মঞ্চখনত যাদুৰ প্ৰদৰ্শনেৰে মনোৰঞ্জিত কৰিবলৈ সাজু হৈছে ছনী টিভি খ্যাত মোবাইল মেন যাদুকৰ ধন আৰু যাদুকৰ কুমাৰ পাঞ্জত যোগাযোগ নম্বৰ 93873020069 অথবা 78967457757